रब्बी अऊज़ु बिका मिन हमजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 238 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই আৰবী ভাষাৰ বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰআন মজিদৰ 14 নং সূৰা ইব্ৰাহিমৰ 26 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া মাসালু কালিমাতিন খাবিশাতিন কা শাজারাতিন খাবিশাতি ইজ তুসাত মিন ফাওকিল আরদি মা লাহা মিন কারারিন। প্রিয় দর্শকবৃন্দ, প্ৰসংগৰ ধাৰাবাহিকতাত আমি ইয়াৰ আগৰ আয়াত অৰ্থাৎ 24 আৰু 25 নং আয়াতত মহান আল্লাহে আমাক দেখুৱাইছে, আমাক কৈছে যে তোমালোকে দেখা নাই নেকি যে আল্লাহে কেনেকৈ উপমাসমূহ দাঙি ধৰে, আৰু এই উপমা আল্লাহে তুলনা কৰিছে কালিমাতিন তাইয়িবাতিন। আমি ইয়াৰ আগৰ খণ্ডত এই বিষয়টো আমি চৰ্চালৈ আনিছিলোঁ। কালিমাতিন তাইয়িবাতিন অৰ্থাৎ উৎকৃষ্ট কথা। গতিকে উৎকৃষ্ট কথা কেৱল আল্লাহৰ কথা, আল্লাহৰ কথাতকৈ উৎকৃষ্ট কথা আৰু আন কাৰো হ'ব নোৱাৰে। গতিকে কালিমাতিন তাইয়িবাতিনে প্ৰকৃততে আল্লাহৰ এই কিতাবুল্লাহকে বুজাই আছে। গতিকে আল্লাহৰ এই কিতাবুল্লাহ কালিমাতিন তাইয়িবাতিনক আল্লাহে তুলনা কৰিছে কা শাজাৰাতিন তাইয়িবাতিন, এজোপা উৎকৃষ্ট গছৰ সৈতে, যিজোপা গছৰ শিপা একেবাৰে দৃঢ়তাৰে মাটিৰ ভিতৰলৈ সুমুৱাই গছজোপা সুদৃঢ় হৈ তাৰ স্থিতি লাভ কৰি থাকে, আৰু তাৰ ডাল পাতসমূহ আকাশলংঘী হয়, যেন আকাশৰ সৈতে কথা পাতিব। গতিকে তাৰ পাছৰ আয়াতত আল্লাহে কৈছে এনেধৰণৰ শাজাৰাতিন তাইয়িবাতিন, অৰ্থাৎ এই শাজাৰাতিন তাইয়িবাতিন উৎকৃষ্ট গছজোপাক আল্লাহে তুলনা কৰিছে আল্লাহৰ উৎকৃষ্ট কথাৰ সৈতে। গতিকে পৰৱৰ্তী আয়াতত আল্লাহে কৈছে যে এনেধৰণৰ উৎকৃষ্ট গছসমূহে অহৰহ ফল দি থাকে বুলি কৈছে। প্ৰতিটো মুহূৰ্ততে আল্লাহৰ অনুমতি সাপেক্ষে অহৰহ ফল দি থাকে। অৰ্থাৎ আল্লাহৰ এই উৎকৃষ্ট কথা কিতাবুল্লাহ, এই কিতাবুল্লাহে আমাক প্ৰতিটো মুহূৰ্ততে আমাক ইয়াৰ ফল দি থাকিব, যদিহে আমি এই কিতাপৰ সৈতে সংযুক্ত হৈ থাকোঁ। যিটো আল্লাহৰ হুকুম, আল্লাহৰ এই কিতাপৰ সৈতে আমাক সংযুক্ত হৈ থাকিবৰ বাবে মহান আল্লাহে আমাক হুকুম কৰিছে। এই বিষয়বোৰ আমি ইতিমধ্যে অধ্যয়ন কৰি আহিছোঁ। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 26 নং আয়াতত শাজাৰাতিন তাইয়িবাতিন অৰ্থাৎ কালিমাতিন তাইয়িবাতিনৰ বিপৰীত দিশটো আল্লাহে 26 নং আয়াতত এনেধৰণে দেখুৱাইছে। ওয়া মাসালু আৰু উপমা কালিমাতিন খাবিশাতিন, নিকৃষ্ট কথাৰ উপমা, কা শাজাৰাতিন খাবিশাতিন, এজোপা নিকৃষ্ট গছৰ সৈতে তুলনা কৰিছে। ঠিক আয়াত নং 25ৰ বিপৰীত দিশটো আল্লাহে দেখুৱাইছে। তাৰ পাছত কৈছে ইজ তুসাত মিন ফাওকিল আৰদি, এই নিকৃষ্ট গছ, যি নিকৃষ্ট গছক তুলনা কৰিছে নিকৃষ্ট কথাৰ সৈতে, আৰু সেই নিকৃষ্ট গছসমূহ উৎপন্ন হয় মিন ফাওকিল আৰদি, পৃথিৱীৰ উপৰিভাগত, মা লাহা মিন কাৰাৰিন, আৰু এনেধৰণৰ উপৰিভাগত উৎপন্ন হোৱা গছবোৰৰ
কোনো ধৰণৰ স্থিতি নাথাকে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি খুব গুৰুত্বপূৰ্ণ দুটা উপমা আল্লাহে আমাৰ আগত দাঙি ধৰিছে, সম্পূৰ্ণ বিপৰীত। প্ৰথমতে কালিমাতিন তৈয়বাতিনক আল্লাহে তুলনা কৰিলে সাজাৰাতিন তৈয়বাতিন, উৎকৃষ্ট গছৰ সৈতে। যি উৎকৃষ্ট গছে অহৰহ ফল দি থাকে বুলি কৈছে, প্ৰতিটো মুহূৰ্তত ফল দি থাকে বুলি কৈছে আল্লাহৰ অনুমতি সাপেক্ষে। বিপৰীত দিশত তুলনা কৰিছে কালিমাতিন খাবিছাতিন, নিকৃষ্ট কথাৰ। এতিয়া নিকৃষ্ট কথা বুলি ক'লে আমি কি বুজি পাম? উৎকৃষ্ট কথা যিহেতু আল্লাহৰ কথা, গতিকে আল্লাহৰ যিবোৰ কথা নহয় অথচ আল্লাহৰ কথা বুলি সমাজত চলাই থকা হৈ গৈছে, সেইবোৰেই হৈছে কালিমাতিন খাবিছাতিন, নিকৃষ্ট কথা। আৰু এনেধৰণৰ নিকৃষ্ট কথাক আল্লাহে তুলনা কৰিছে নিকৃষ্ট এজোপা গছৰ সৈতে। আৰু যি গছক কৈছে যে পৃথিৱীৰ উপৰিভাগৰ পৰা সিহঁতৰ উৎপন্ন হয়, যাৰ কোনো স্থিতি নাই। অৰ্থাৎ এনেধৰণৰ নিকৃষ্ট কথা কালিমাতিন খাবিছাতিন বোৰৰ সৃষ্টি এই পৃথিৱীতেই। তাৰ কোনো স্থিতি নাই, পৰকালত তাৰ এই কথাবোৰৰ কোনো ধৰণৰ কাউণ্টিঙত নাহে এইবোৰ। সেয়েহে আল্লাহে উপমা দাঙি ধৰিছে মাটিৰ উপৰিভাগৰ পৰা যিবোৰ গছ লতা ওলায়, যাৰ কোনো স্থিতি নাই। মানুহে খোজকাঢ়ি যাওঁতে ভৰিত লাগিলে ভৰিৰ সৈতে উঠি গুচি যায়, কোনো স্থিতি নাই এইবোৰৰ। কিন্তু কালিমাতিন তৈয়বাতিনক আল্লাহে তুলনা কৰিছে এজোপা সুদৃঢ় গছৰ সৈতে। অৰ্থাৎ আল্লাহৰ কথা এজোপা সুদৃঢ় গছৰ দৰে। কিন্তু আল্লাহৰ কিতাপৰ বাহিৰৰ কথা, যিবোৰ সমাজত আল্লাহৰ কথা বুলি প্ৰচলন কৰাই থকা হৈছে বা গৰিষ্ঠ সংখ্যক মানুহ তাৰ পিছতেই চলি আছে, সেই কথাবোৰক আল্লাহে কালিমাতিন খাবিছাতিন বুলি কৈ আছে, নিকৃষ্ট কথা। এইবোৰ আল্লাহৰ কথা নহয়। আৰু সেয়েহে এনেধৰণৰ নিকৃষ্ট কথাক আল্লাহে নিকৃষ্ট গছৰ লগত তুলনা কৰিছে, যিবোৰ গছ পৃথিৱীৰ উপৰিভাগত হয়, তাৰ শিপা কোনো দহলৈকে নাযায়, তাৰ কোনো স্থিতিয়ে নাই। এই পৃথিৱীতে এনেধৰণৰ নিকৃষ্ট কথাৰ সৃষ্টি হৈছে আৰু পৃথিৱীতে নাইকিয়া হৈ যাব। এই কথাবোৰৰ কোনো ধৰণৰ স্থিতি পৰকালত পোৱা নাযাব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, এই দুটি আয়াতৰে সাৰাংশ হিচাপে পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ইউসাব্বিতুল্লাহু, আল্লাহে স্থিতি দিয়ে, আল্লাহে সাবিত কৰে, আল্লাহে কনফাৰ্ম কৰি দিয়ে আল্লাযিনা আমানু, যিসকলে বিশ্বাস আনিছে সেই লোকসকলক আল্লাহে স্থিতি আনি দিয়ে বিকাউলিস সাবিতি, একেবাৰে সুদৃঢ় কথাৰ দ্বাৰা বিশ্বাসী লোকসকলক আল্লাহে দৃঢ় কৰি দিয়ে। ফিল হায়াতে দুনিয়া, আল্লাহে দৃঢ় কৰি দিয়ে। মন কৰিব, আল্লাহে কৈছে যে ইউসাব্বিতুল্লাহু, আল্লাহে স্থিতি দৃঢ় কৰি দিয়ে আল্লাযিনা, যিসকলে আমানু, বিশ্বাস কৰে, তেওঁলোকৰ স্থিতিক দৃঢ় কৰি দিয়ে বিকাউলিস সাবিতি, একেবাৰে দৃঢ় কথাৰ দ্বাৰা। ভালধৰণে মন কৰিব লাগিব, এই দৃঢ় কথা আল্লাহৰ কিতাপৰ কথা। এই কথাৰ দ্বাৰা আল্লাহে বিশ্বাসী লোকসকলৰ স্থিতি সুদৃঢ় কৰি দিয়ে ফিল হায়াতিদ দুনিয়া, এই বাচি থকা জীৱনটোত বিশ্বাসী লোকসকলক সুদৃঢ় কৰে তেওঁলোকৰ স্থিতি, একেবাৰে স্থিতি সাবিত হৈ থকা কথাৰ দ্বাৰা। অৰ্থাৎ আল্লাহৰ এই যি কথা বতৰা, সেই কথাসমূহৰ দ্বাৰা বিশ্বাসী লোকসকলক আল্লাহে পৃথিৱীত স্থিতি দিয়ে। অৰ্থাৎ সেই লোকসকলে আল্লাহৰ এই কথাক বাস্তৱায়ন কৰিবলৈ সক্ষম হয়, সুদৃঢ় স্থিতি দিয়ে ফিল হায়াতে দুনিয়া ওয়া ফিল আখিৰাতি, আৰু পৰকালতো। এই কথা এফেক্ট পৰকালত যেনেধৰণে হ'ব বুলি কৈছে, ঠিক তেনেধৰণে পৃথিৱীত বিশ্বাস অনা লোকসকলৰ স্থিতি
পৃথিৱীত যেনেধৰণে আল্লাহে কৰি দিব একেবাৰে সুদৃঢ় কথাৰ দ্বাৰা অৰ্থাৎ আল্লাহৰ কথাৰ দ্বাৰা, ঠিক তেনেদৰে আল্লাহৰ কথাই যিদৰে পৰকালত আশা আমাক দিছে সেই আশাও সিদিনা তাত বাস্তৱায়ন হ'ব, স্থিতি থাকিব কথাৰ। গতিকে আয়াতটো অলপ দহলৈ গৈ আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াত মানুহৰ বিশ্বাসী মানুহৰ জীৱন ব্যৱস্থাৰ কথা কৈছে। জীৱন ব্যৱস্থাৰ স্থিতি আল্লাহে সুদৃঢ় কৰি দিয়ে একেবাৰে দৃঢ় কথাৰে, অৰ্থাৎ আল্লাহৰ কিতাবৰ কথাৰে। এই পৃথিৱীত ফিল হায়াতে দুনিয়া, এই পৃথিৱীত স্থিতি সুদৃঢ় কৰে আল্লাহৰ কথাৰ দ্বাৰা, অৰ্থাৎ বিশ্বাসী লোকসকলৰ এই কথাসমূহ তেওঁলোকে জীৱনত বাস্তৱায়ন কৰি তেওঁলোকে আল্লাহৰ দৃষ্টিত স্থিতি লাভ কৰিবলৈ সক্ষম হয় এই পৃথিৱীত। ৱা ফিল আখিৰাতি, আৰু আখিৰাততো তেওঁলোকৰ স্থিতি সবল ৰূপত থাকিব ইনশাআল্লাহ, যিদৰে আল্লাহে ইয়াত আমাক ৱাদা কৰিছে। তাৰপিছত কৈছে ৱা ইউদিল্লুল্লাহু জালিমিনা, আৰু ভ্ৰষ্ট কৰি দিয়ে অন্যায়কাৰীসকলক। অৰ্থাৎ আল্লাহে দুটা দিশ স্পষ্ট কৰি দিছে। দুই ধৰণৰ সম্পূৰ্ণ বিপৰীত দিশৰ দুই ধৰণৰ কথা আল্লাহে স্পষ্ট কৰি দিছে দলিল সহকাৰে, যে কালিমাতিন তাইয়্যিবাতিন আৰু কালিমাতিন খাবিসাতিন, সম্পূৰ্ণ বিপৰীত দিশৰ দুটা দিশ আল্লাহে স্পষ্ট কৰি দিছে মানুহৰ বাবে। এতিয়া এই দুয়োটা দিশ সম্পূৰ্ণ স্পষ্ট হৈ থকাৰ পাছত যিসকলে কালিমাতিন খাবিসাতিনক গ্ৰহণ কৰিব তেনে লোকসকলক আল্লাহে কৈছে ৱা ইউদিল্লুল্লাহু জালিমিন, তেনেধৰণৰ অন্যায়কাৰী লোকসকলক আল্লাহে ভ্ৰষ্ট কৰি দিয়ে। ৱা ইয়াফআলুল্লাহি, আৰু আল্লাহে কৰে মা ইয়াশাউ, তেখেতে যি বিচাৰে তেখেতে সেইটো কৰিব পাৰে। গতিকে ভ্ৰষ্ট কৰি দিয়ে আল্লাহে দুইটা দিশ স্পষ্ট কৰি দিয়াৰ পাছত মানুহৰ চইচ নিৰ্বাচন যিহেতু কালিমাতিন খাবিসাতিনৰ দিশলৈ গৈ আছে, অৰ্থাৎ কালিমাতিন তাইয়্যিবাতিন আল কোৰআন, ইয়াক এৰি পেলাই কোৰআনৰ বাহিৰত বনাই লোৱা ধৰ্মনীতিত কালিমাতিন খাবিসাতিনত যিসকল মানুহ আকৰ্ষিত হ'ব সেই লোকসকলক আল্লাহে ভ্ৰষ্ট কৰি দিয়ে বুলি কৈছে। আৰু এইটো আল্লাহৰ যি ইচ্ছা কৰে আল্লাহে কৰিব পাৰে, আল্লাহে কৰে। ৱা ইয়াফআলুল্লাহু, আল্লাহে কৰে মা ইয়াশাউ, যি তেখেতে বিচাৰে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে আলম তাৰা, পুনৰ প্ৰশ্ন কৰিছে, আলম তাৰা, তোমালোকে দেখা নাই নেকি, ইলা আল্লাযিনা বাদ্দালু নি'মাতাল্লাহি, তোমালোকে সেইসকল লোকক দেখা নাই নে, আল্লাযিনা, যিসকলে বাদ্দালু নি'মাতাল্লাহি, যিসকলে আল্লাহৰ অনুগ্ৰহক বদলি কৰি দিয়ে, চেঞ্জ কৰি দিয়ে, সলনি কৰি দিয়ে। গতিকে এই কোৰআনে আমাক কৈছে এই কোৰআন প্ৰকৃততে আমাৰ বাবে নিয়ামত। গতিকে আল্লাহৰ এই নিয়ামতক যিসকলে সলনি কৰি দিয়ে, একেবাৰে স্পষ্ট, কিন্তু আমি যদি চাবলৈ চেষ্টা কৰোঁ, বাছাইৰ যদি আমি এই কোৰআনক লওঁ আমাৰ অন্তৰ্দৃষ্টি, তেতিয়া আমি দেখা পাম যে কেনেধৰণে আল্লাহৰ এই নিয়ামতক সলনি কৰি দিয়া গৈছে। গতিকে আল্লাহে প্ৰশ্ন কৰিছে, তোমালোকে দেখা নাই নেকি যিসকলে আল্লাহৰ এই নিয়ামতক বদলি কৰি দিছে, কুফৰান, ইয়াক অগ্ৰাহ্য কৰি ইয়াক বদলি কৰি দিছে। আছে আল্লাহৰ কিতাপ, আল্লাহৰ জেগাত আছে, ইয়াক আমি বিভিন্ন ধৰণৰ কামত আমি ব্যৱহাৰ কৰি আছোঁ, নুবুজাকে ইয়াক আমি মুখস্থ কৰি পেলাইছোঁ। ৰমজান মাহ ইয়াক আমি খতম দিছোঁ, মানুহ ইন্তেকাল হ'লে তেওঁক আমি জান্নাত পাবৰ কাৰণে ইয়াত বক্সাই দিছোঁ, সখিনা খতম ইত্যাদি ইত্যাদি বিভিন্ন কাৰণত এই কিতাপখন আছে, ঠিক। কিন্তু আমাৰ জীৱন পৰিচালনাৰ বাবে নহয়, জীৱন পৰিচালনা ইয়াৰ বাহিৰৰ বহুতো ধৰ্মনীতি আমাক আগবঢ়াই লৈ গৈ আছে। গতিকে আল্লাহৰ এই নিয়ামতক বদলি কৰি দিয়া গৈছে। গতিকে আল্লাহে প্ৰশ্ন কৰিছে, তোমালোকে দেখা নাই নেকি যিসকলে আল্লাহৰ এই নিয়ামতক বদলি কৰি দিছে, ইয়াক অগ্ৰাহ্য কৰি, কুফৰান। ৱা আহাল্লু কওমাহুম,
আৰু বদলি কৰি কি কৰিছে, ৱা আহাল্লু কওমাহুম, সিহঁতৰ জাতিসমূহক নেতৃত্ব দি লৈ গৈছে, গাইড কৰিছে, লিড কৰিছে। কলৈ লিড কৰিছে? দাৰাল বাৱাৰি, একেবাৰে ধ্বংসপ্ৰাপ্ত ঘৰলৈ লিড কৰি লৈ গৈ আছে, অৰ্থাৎ জাহান্নাম। কলেই তাৰ পাছত জাহান্নামা ইয়াসলাউনাহা, সেই জাহান্নামত কি হ'ব? তেওঁলোকক ইয়াসলাউনাহা, জ্বলাব, অগ্নিত তেওঁলোকক জ্বলাব। ৱা বিসাল কাৰাৰু, কি এক নিকৃষ্ট গন্তব্য স্থান তেওঁলোকৰ এইটো। তাৰপিছত কৈছে ৱা জাআলু লিল্লাহি আন্দাদান, ৱা জাআলু লিল্লাহি, আৰু আল্লাহৰ সৈতে সিহঁতে কৰি লয় আন্দাদান, সমকক্ষ বনাই লয়। কিহৰ কাৰণে সমকক্ষ বনাই লয় তাকো স্পষ্ট কৰিছে, লিয়ুদিল্লু আন সাবিলিহি, যাতে ভ্ৰষ্ট কৰি বক্ৰ পথৰে লৈ যাব পাৰে, আন সাবিলিহি, তেওঁৰ পথটোক যাতে বক্ৰ কৰি দিব পাৰে। এই কথাবোৰ আমি চৰ্চা কৰি আহিছো। গতিকে আল্লাহে ইয়াত কৈছে ৱা জাআলু লিল্লাহি আন্দাদান, আৰু সিহঁতে গঢ়ি লয়, বনাই লয় আল্লাহৰ সমকক্ষ। কিহৰ কাৰণে? লিয়ুদিল্লু আন সাবিলিহি, আল্লাহৰ পথক ভ্ৰষ্ট কৰাৰ মানসিকতাৰে সিহঁতে কি কৰে? আল্লাহৰ সমকক্ষ বনাই লয়। কুল, আল্লাহে তেতিয়া কৈছে কুল, কৈ দিয়া হে লোকসকলক, তামাত্তাউ, কৰা, তোমালোকে যিমান ফূৰ্তি আনন্দ উল্লাস কৰিব লগা আছে তোমালোকে এতিয়া কৰি লোৱা। ফা ইন্না, তাৰ পাছত নিশ্চয়, মাসিৰাকুম ইলান নাৰ, তোমালোকক সকলোকে লৈ যোৱা যাব জুইৰ দিশলৈ, জুইলৈ যোৱা যাব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আন্দাদান, আল্লাহৰ সমকক্ষ, আল্লাহক মানে আমি আগতেও কৈছো, এনেকুৱা নহয় আল্লাহৰ বাহিৰে নহয়, কিন্তু যিসকলে শিৰক কৰি আছে, আল্লাহৰ সৈতে সমকক্ষ কৰি লৈছে, সেই লোকসকল এনেকুৱা নহয় যে আল্লাহক টোটেলি নামানে। মনেৰে তেওঁলোকে মুখেৰে সদায় ক'ব আল্লাহ বিশ্বাসী, আৰু হয়তো তেওঁলোকে আল্লাহক বিশ্বাস নকৰাও নহয়। তাৰ উপৰিও তেওঁলোকে কি কৰে? আল্লাহৰ সমকক্ষ বনাই লয়। এই দিশটো আমি কিছু চৰ্চা কৰিবৰ বাবে আহক ইনশাআল্লাহ আমি দুই এটা আয়াতৰ বাবে আমি ঘূৰি যাওঁ। ইয়াৰ পাতনিত আমি সূৰা আল বাকাৰাৰ 135 নং আয়াতত আমি ইতিমধ্যে পাই আহিছো, ৱা মিনান নাস, আৰু মানুহৰ মাজত এনে মানুহো আছে, মান ইয়াত্তাখিজু মিন দুনিল্লাহি আন্দাদান, মানুহৰ মাজত এনে মানুহ আছে, মান ইয়াত্তাখিজু, যে সিহঁতে গ্ৰহণ কৰে, বনাই লয়, মিন দুনিল্লাহি, আল্লাহৰ উপৰিও, আন্দাদান, সমকক্ষ বনাই লয়। ইউহিব্বুনাহুম, আৰু এই যাক সমকক্ষ বনাই লয়, ইউহিব্বুনাহুম, সিহঁতক ভাল পায়, কাহুব্বিল্লাহি, যিদৰে আল্লাহক ভাল পাব লাগে, ঠিক তেনেদৰে আল্লাহৰ সমকক্ষ যাক বনাই লয় তেওঁলোকক তেনেধৰণেই ভাল পায়, কাহুব্বিল্লাহি, যিদৰে আল্লাহক ভাল পাব লাগে। ৱা আল্লাযিনা, আৰু যিসকলে আমানু, যিসকলে বিশ্বাস ইন ৰিয়েল চেন্সত, যিসকলে বিশ্বাস স্থাপন কৰিছে, আশাদ্দু হুব্বা লিল্লাহি, তেওঁলোকে আল্লাহক ভাল পোৱাৰ বিষয়টো তেওঁলোকৰ বাবে যথেষ্ট শক্তিশালী ৰূপত থাকিব, আল্লাহকেই ভাল পাব, আৰু সেই পৰ্যায়ত পৃথিৱীৰ কাকো ভাল নাপায় বিশ্বাসী লোকসকলে। গতিকে এই সমকক্ষ বনাই লোৱা বিষয়টো আমি খুব ভাল ধৰণে বুজাৰ আমি চেষ্টা কৰিব লাগিব। আৰু এটি উদাহৰণলৈ আহক ইনশাআল্লাহ আমি যাওঁ। আমি ইতিমধ্যে পাই আহিছো সূৰা আত-তাওবা
সূরা আত-তাওবার 31 নং আয়াতত আমি পাই আহিছিলো ইত্তাখিজু, যে সিহঁতে গ্ৰহণ কৰি লয় আহবাৰাহুম, সিহঁতৰ আলিম উলেমাসকলক, ৱা ৰুহবানাহুম, আৰু সিহঁতৰ পীৰ দৰবেশ যিমান আছে সিহঁতক গ্ৰহণ কৰি লয় আৰবাবান, সিহঁতৰ ৰব হিচাপে গ্ৰহণ কৰে, ৰবৰ প্লুৰেল আৰবাবান। গতিকে আলিম উলেমাসকলক, পীৰ মুৰ্ছিদসকলক গ্ৰহণ কৰি লয় সিহঁতে, বনাই লয় আৰবাবান, সিহঁতৰ ৰব হিচাপে তেওঁলোকে যি কয় সেই কথাই মানি চলে। মিন দুনিল্লাহি, আল্লাহৰ উপৰিও, ৱাল মাসি ইবনে মাৰিয়াম, আৰু মৰিয়ম পুত্ৰ মাসিকো তেওঁলোকে ৰব বনাই লৈছিল। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ আমি যে কওঁ বিস্ময়কৰ মহাগ্ৰন্থ, তাৰ অন্তৰালত থকা কথাবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। মাসি ইবনে মাৰিয়াম বুলি কোৱাৰ লগে লগে আমাৰ চিন্তাধাৰা একেবাৰে হাজাৰ হাজাৰ বছৰৰ আগলৈ গৈ আজি আমি দুখমুক্ত হৈ থাকিলে নহ'ব। আমি নিজক সুধি চাব লাগিব, যিদৰে সেই সময়ত মাৰিয়াম পুত্ৰ ঈশাক তেওঁলোকে ৰব বনাই লৈছিল, আল্লাহৰ সমকক্ষ বনাই লৈছিল, আল্লাহক যিদৰে ভাল পাব লাগে তেনেধৰণে ভাল পাইছিল। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি তেনেধৰণৰ কোনো কামত লিপ্ত হৈছো নেকি? আইনাৰ সন্মুখত থিয় হৈ আহকচোন এই প্ৰশ্নটো নিজে নিজক কৰোঁ। হয়তো নিৰপেক্ষ দৃষ্টিভংগীৰে এই প্ৰশ্নটো কৰিলে নিশ্চিতভাৱে তাৰ এটা উত্তৰ পাব। গতিকে সেইবাবে ই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণ অতীতৰ কথা যি ধৰণে কৈছিল, ইয়াক বৰ্তমানৰ সামগ্ৰিক প্ৰেক্ষাপটতো যদি আপুনি চাবলৈ জানে একে ধৰণৰে এফেক্ট আপুনি দেখা পাব ইয়াত। গতিকে এই দিশবোৰ আমি কোৰাণৰ আয়াত যেতিয়া অধ্যয়ন কৰিম, এই দিশবোৰ আমি খুটি নাতি মাৰি ইয়াত চিন্তা চৰ্চা কৰিব লাগে। এই সময়ত যি ধৰণে ঈশা আলাইহিছ সালামক অনুসাৰীসকলে আল্লাহৰ সমকক্ষ, আনকি আল্লাহৰ পুত্ৰ তেওঁলোকে ৰব বনাই লৈছিল, মান্য বনাই লৈছিল, তেওঁৰ কথাত চলিব বিচাৰিছিল। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি আল্লাহৰ উপৰিও আন কাৰোবাৰ কথাত আমি চলিছো নেকি? এই প্ৰশ্নটো আহক ইনশাআল্লাহ প্ৰত্যেকে আমি কৰাৰ চেষ্টা কৰোঁ। তাৰ পাছত আল্লাহে ক্লিয়াৰ কৰিছে, ৱামা উমিৰু, য'ত কোনো ধৰণৰ তেনে আদেশ দিয়া হোৱা নাছিল, আদিষ্ট হ'বলৈ কোৱা হোৱা নাছিল, ইল্লা এক্সেপ্ট লি ইয়াবুদু, যে গোলামী কৰিবলৈ, ইলাহান ৱাহিদ, কেৱল এজন মান্যকে, মান্যৰ কথাহে গোলামী কৰিবলৈ কোৱা গৈছিল। সেই কথা তেতিয়া আছিল আৰু এতিয়া নোহোৱা নহয়, এতিয়াও একেই আছে। গতিকে একমাত্ৰ আল্লাহৰ কথাত গোলামী কৰিবলৈ কৈছে, অৰ্থাৎ এই কোৰাণত থকা কথাত। আজি আমি এই কোৰাণৰ বাহিৰৰ আন কোনোবাই কোৱা কথা বুলি বিশ্বাসত লৈ আমি গোলামী কৰিছো নেকি? প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো আহকচোন আমি অলপ নিজে নিজক প্ৰশ্ন কৰাৰ চেষ্টা কৰোঁ। গতিকে আল্লাহে কৈছে লা ইলাহা, যে কোনো মান্য নাই, ইল্লা হুৱা, একচেপ্ট তেওঁৰ বাহিৰে, সুবহানাহু, তেখেত পবিত্ৰ, আম্মা ইউশ্ৰিকুন, যিবোৰ বিষয়ক লৈ তেখেতৰ সৈতে সমকক্ষ কৰা গৈছে, আন্দাদান কৰা গৈছে, তাৰ পৰা সম্পূৰ্ণ পবিত্ৰ তেখেত। গতিকে এই আয়াতসমূহৰে এক পৃথক অভিমতত আমি দেখিলোঁ। ইয়াত এই আয়াতত কৈছিল, ইবাদিল আমানু ইকিমুস সালাতা কুল লিইবাদি ওয়া জাআলু লিল্লাহি আন্দাদান, আৰু সিহঁতে আল্লাহৰ সৈতে কৰি লয় সমকক্ষ। কিহৰ কাৰণে কৰি লয়? লিয়ুদিল্লু আন সাবিলিহি, তেখেতৰ পথটোক, এই চিধা পথটোক বক্ৰ কৰাৰ উদ্দেশ্যৰে আল্লাহৰ সমকক্ষ আন কাৰোবাক ছেট কৰি লয়।
কুল, তেতিয়া ক'বলৈ কৈছে যে তোমালোকে এতিয়া ফূৰ্তি কৰি লোৱা, নিশ্চয় তোমালোকক জুইৰ দিশলৈ তোমালোক প্ৰত্যাৱৰ্তন কৰিব লাগিব সকলোৱে। তাৰ পাছত পুনৰ কৈছে কুল, কৈ দিয়া, লি ইবাদি, আল্লাহে কৈছে মোৰ বান্দাক, মোৰ গোলামক তুমি কৈ দিয়া, আল্লাজিনা, যিসকলে, আমানু, যিসকলে মোৰ এই কথা বতৰা, কালিমাতিন সাজাৰাতিনৰ কথাত বিশ্বাস কৰিছে, ইউকিমুছ সলাতা, আৰু ইয়াত যিসমূহ নিৰ্দেশাত্মক আয়াত আছে তাক নিজৰ জীৱনত বাস্তৱায়ন কৰিছে, অনুশীলন কৰিছে, প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে, কায়েম কৰিছে, ৱা ইউনফিকু, আৰু তেওঁলোকে ব্যয় কৰিছে আল্লাহৰ পথত, মিম্মা ৰাজাকনাহুম, যি সিহঁতক জীৱিকা হিচাপে দিয়া গৈছে তাৰ পৰা সিহঁতে ইউনফিকু, সিহঁতে ব্যয় কৰিছে। আমি আগতেও কৈছোঁ ইউনফিকু, নাফাকা, এই শব্দ সাধাৰণতে ফি সাবিলিল্লাহ, আল্লাহৰ পথতেই খৰচ কৰাৰ গৰিষ্ঠ সংখ্যক আয়াতত সেই অৰ্থই বহন কৰিছে। গতিকে কৈছে ৱা ইউনফিকু, আৰু সিহঁতে ব্যয় কৰে, মিম্মা ৰাজাকনাহুম, যি আমি সিহঁতক জীৱিকা হিচাপে দিছোঁ, চিৰৰান, গোপনে, ৱা আলানিয়াতান, অথবা প্ৰকাশ্যে, মিন কাবলি, তাৰ আগতে এইবোৰ খৰচ কৰক, মিন কাবলি, তাৰ আগতে, আই ইয়াতিয়া ইয়াউমুন, সেই দিনটো আহি পোৱাৰ আগতেই খৰচ কৰক। আৰু সেই দিনটোৰ বিষয়ে কৈছে লা বাইউন, সেই দিনটোত কোনো ধৰণৰ বেচা কিনা নহ'ব, আৰু ফিহি, তাৰ মাজত কোনো ধৰণৰ বেচা কিনা নহ'ব সেই দিনটো আহিব, অৰ্থাৎ কিয়ামত। ৱালা খিলালুন, আৰু কোনো ধৰণৰ ফ্ৰেণ্ডশ্বিপ, বন্ধুত্বৰ সিদিনা কথা নাথাকিব। গতিকে আল্লাহে কৈছে বাৰ্তাবাহকক যে কৈ দিয়া মোৰ সেই বান্দাসকলক, যিসকলে বিশ্বাস স্থাপন কৰিছে আৰু মোৰ নিৰ্দেশাত্মক আয়াতসমূহ তেওঁলোকে নিজৰ জীৱনত বাস্তৱায়ন কৰি নিজৰ জীৱন ব্যৱস্থা পৰিচালিত কৰাৰ চেষ্টা কৰিছে আৰু আল্লাহৰ পথত ব্যয় কৰিছে, যি আমি সিহঁতক জীৱিকা হিচাপে দিছোঁ, ই গোপনেই হওক বা প্ৰকাশ্যেই হওক, তেওঁলোকে ব্যয় কৰিছে। সেই দিনটো অহাৰ আগত, যি দিনত কোনো ধৰণৰ বেচা কিনাৰ নচলিব, তথা কোনো ধৰণৰ বন্ধুত্ব, ফ্ৰেণ্ডশ্বিপৰ কোনো ধৰণৰ কথা বতৰা নাথাকিব। আল্লাহ, আল্লাহু, আল্লাহ, আল্লাজি, যি আল্লাহে, খালাকাস সামাৱাতি ওয়াল আৰদি, এই আকাশ মণ্ডল আৰু পৃথিৱীক যি আল্লাহে সৃষ্টি কৰিছে, ৱা আনজালা, আৰু বৰ্ষিত কৰিছে, কৰে, মিনাস সামাই মান, আকাশৰ পৰা পানী বৰ্ষিত কৰে, ফা আখৰাজা বিহি, আৰু এই পানীৰ দ্বাৰা তেওঁ উলিয়াই লৈ আহে ভূপৃষ্ঠৰ পৰা, প্ৰকৃততে মিনাস সামাৰাতি, বিভিন্ন ধৰণৰ ফল মূল এই পানী বৰ্ষিত কৰে, তাৰপিছত উলিয়াই লৈ আনে, ফা আখৰাজা বিহি, এই পানীৰ দ্বাৰা উলিয়াই লৈ আনে, মিনাস সামাৰাতি, এই ফল মূলসমূহক, ৰিজকান লাকুম, যিসমূহ ফল তোমালোকৰ জীৱিকা হিচাপে তোমালোকে গ্ৰহণ কৰা, খাদ্য তোমালোকে খোৱা। তাৰপিছত কৈছে ৱাসাখাৰা লাকুম, আৰু তোমালোকৰ বাবে নিয়ন্ত্ৰিত কৰি দিছে, আল ফুলকা, নৌযানসমূহ নিয়ন্ত্ৰিত কৰিছে, লি তাজৰিয়া ফিল বাহৰি, যাতে সাগৰৰ ওপৰত ভাই চলি থাকিব পাৰে, বি আমৰিহি, তেখেতৰ আদেশ অনুসৰি। মন কৰিব লাগিব, আকাশত পালতৰা নাও চলি আছে, সেই নাও চলা কাৰ্যও কিন্তু বি আমৰিহি, তেখেতৰ কিন্তু আদেশ অনুযায়ীহে সেই নাও চলিবলৈ সক্ষম হৈছে। ৱাসাখাৰা লাকুমুল আনহাৰা, আৰু তোমালোকৰ বাবে ব্যৱস্থাপনা কৰি দিছে, লাকুম আল আনহাৰা, বিভিন্ন ধৰণৰ নদ নদী, জলপ্ৰবাহ, যাৰ দ্বাৰা তোমালোকৰ লাভ হয়। তাৰপিছত কৈছে ৱাসাখাৰা লাকুমুছ শামছা ওয়াল কামাৰা, আৰু তোমালোকৰ বাবে
সুবিধাজনক কৰি দিছে, নিৰ্দিষ্ট কৰি দিছে সেই সূৰ্য আৰু চন্দ্ৰ। আৰু এই সূৰ্য আৰু চন্দ্ৰই কি কৰে? দাইবাইনি, সিহঁত দুয়োটাই অহৰহ তেওঁলোকে নিজৰ কাম নন ষ্টপ সিহঁতে কৰি থাকে, দুয়োটাই কৰি থাকে, অৰ্থাৎ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই। তাৰপিছত কৈছে ৱাসাখাৰা লাকুমুল লাইলা ৱান নাহাৰা, আৰু এই ৰাতি আৰু দিন তোমালোকৰ বাবে আল্লাহে সুবিধাজনক কৰি দিছে। ৱা আতাকুম মিন কুল্লি মা সাআলতুমুহু ৱা আতাকুম, আৰু আহি থাকে তোমালোকৰ ওচৰলৈ মিন কুল্লি, প্ৰত্যেকটো বিষয়, মা সাআলতুমুহু, যি তোমালোকে তেওঁক বিচাৰা, সেই প্ৰত্যেকটো বিষয় ৱা আতাকুম, তোমালোকৰ ওচৰলৈ আহে। ওয়াইন তাউদ্দু নি'মাতাল্লাহি ওয়াইন তাউদ্দু, আৰু যদি তোমালোকে গণনা কৰিব বিচাৰা নি'মাতাল্লাহি, আল্লাহৰ এই অনুগ্ৰহসমূহ যদি তোমালোকে গণনা কৰিব বিচাৰা, লা তাহসুসুহা, তোমালোকে ইয়াক গণনা কৰি কেতিয়াও শেষ কৰিব নোৱাৰা। ইন্নাল ইনসানা, নিশ্চয় এই মানৱ জাতি, নিশ্চয় এই মানুহবোৰ, লা জালুমুন, যথেষ্ট অন্যায়কাৰী। ইমান নিয়ামত দিয়াৰ পাছতো মানুহ কেতিয়াও আল্লাহৰ প্ৰতি কৃতজ্ঞ নহয়। কাফাৰুন, আৰু একেবাৰে অকৃতজ্ঞ মানুহ জাতিবোৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে আমাক মানুহক সুবিধাৰ অৰ্থে কেনেধৰণে বিভিন্নবোৰ নিয়ামত আমাক দি আছে। চন্দ্ৰ সূৰ্য নদ নদীৰ পৰা আদি কৰি ৰাত দিন, এই গোটেইবোৰ বিষয়ক আল্লাহে আমাৰ আগত দাঙি ধৰিছে। তাৰ পাছত কৈছে যে তোমালোকে যিয়ে বিচাৰা তাক তেখেতে দি থাকে, তেখেতক তোমালোকে যি বিচাৰা। গতিকে সময়ৰ দাবীত বিজ্ঞান আজি বিস্ফোৰিত হৈছে, এক সাংঘাতিক অৱস্থালৈ উন্নীত হৈছে। কোনে কৰি আছে? উপৰুৱাকে আমি সেই বৈজ্ঞানিকসকলক ক্ৰেডিট দিলে নহ'ব। সময়ৰ দাবীত যিমানেই আল্লাহৰ ওচৰত এই বস্তুবোৰ বিচৰা হৈছে, আল্লাহে ইয়াৰ পূৰ্ণ জ্ঞান মানুহক দিয়াৰ বাবেহে বিজ্ঞানে আজি এনে এক অৱস্থাত আহিবলৈ সক্ষম হৈছে। মূল কৰ্তা কিন্তু সদায় আল্লাহ। এই কথাবোৰ আমি খুব সূক্ষ্ম দৃষ্টিৰে আহক ইনশাআল্লাহ চিন্তা কৰাৰ চেষ্টা কৰোঁ। তেতিয়াহে প্ৰকৃততে আল্লাহৰ একত্ববাদ বিষয়টো আমি বুজিবলৈ ইনশাআল্লাহ সক্ষম হ'ম। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيقي إلا بالله. سلام عليكم.